নমস্কাৰ সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি লাষ্ট ভিডিঅ'টোত অনুশীলনী 6.4 ৰ 5 নম্বৰ অংকলৈকে কৰিছিলোঁ। আজি আমি 6 নম্বৰ অংকৰ পৰা আৰম্ভ কৰিম। 6 নম্বৰ অংকটো আমাক কি সুধিছে? প্ৰমাণ কৰা যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান। দুটা সদৃশ ত্ৰিভুজ দি আছে, আমাক কি প্ৰমাণ কৰিব লাগিব যে এই সদৃশ ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত ত্ৰিভুজ দুটাৰ মধ্যমাৰ অনুপাতৰ বৰ্গৰ সমান। ঠিক আছে, আমাক ছবি দিয়া নাই, আমি ছবি আঁকি ল'ম। প্ৰশ্নত দিয়াৰ দৰে আমি ছবিটো আঁকি ল'লো, দুটা চিত্ৰ যে ABC আৰু PQ ৰ দুটা ত্ৰিভুজ আৰু এই ত্ৰিভুজ দুটা সদৃশ। এই আমাক প্ৰমাণটো কি কৰিব দিছে যে এই ABC ত্ৰিভুজ আৰু PQ ৰ ত্ৰিভুজৰ কালিৰ অনুপাত অনুৰূপ মধ্যমাৰ বৰ্গৰ অনুপাতৰ সমান। সো ইয়াৰ কাৰণে আমি দুটা মধ্যমা আঁকি ল'লো, AD BC বাহু সাপেক্ষে আৰু ইয়াৰ অনুৰূপ মধ্যমা PM QR বাহু সাপেক্ষে আমি আঁকি ল'লো। ঠিক আছে, এই কথাখিনিকে আমি বিশেষ সূত্ৰত লিখি ল'ম। আমি বিশেষ সূত্ৰত তাকে লিখি ল'লো যে ABC আৰু PQ ৰ সদৃশ, AD আৰু PM ত্ৰিভুজ দুটাৰ মধ্যমা প্ৰমাণ কৰিব লাগে যে ABC ৰ কালি ডিভাইডেড বাই PQ ৰ কালি ইজ ইকুৱেল টু AD স্কয়াৰ বাই PM স্কয়াৰ। এতিয়া আমি প্ৰমাণটো কেনেকৈ কৰিম? সো আমাক গিভেন কণ্ডিশ্যন কি যে এই ত্ৰিভুজ দুটা হ'ল সদৃশ। সো সদৃশ বুলি কোৱাৰ লগে লগে আমি কি গম পাওঁ যে অনুৰূপ কোনবোৰ সমান, এৰ লগত P কোন সমান, B ৰ লগত Q, C ৰ লগত R। একেদৰে আমি কি গম পাওঁ যে অনুৰূপ বাহুবোৰৰ অনুপাত সমান, AB বাই PQ ইজ ইকুৱেল টু BC বাই QR ইকুৱেল টু AC বাই PR। আৰু এটা কি গম পাওঁ যে যিহেতু সদৃশ কালিৰ অনুপাত ABC কালি আৰু PQ ৰ কালিৰ অনুপাত অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ সমান। দ্যাট ইজ এৰিয়া ABC বাই এৰিয়া PQR কি হয় আমাৰ AB স্কয়াৰ বাই PQ স্কয়াৰ, BC স্কয়াৰ বাই QR স্কয়াৰ, AC স্কয়াৰ বাই PR স্কয়াৰ। এইখিনি আমি জানো, এই গোটেইখিনি আমি ব্যৱহাৰ কৰিম ইয়াত। যিহেতু ইয়াত কালিৰ কথাটো উল্লেখ কৰিছে, সো আমি ব্যৱহাৰ কৰিবই লাগিব। আমাৰ তৃতীয় উপপাদ্য যোনটো আছে যে কালিৰ অনুপাত অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ সমান। ঠিক আছে, এতিয়া আমি সেইকেইটা ব্যৱহাৰ কৰি প্ৰমাণটো কৰিম। এতিয়া সব প্ৰমাণটো আমি কেনেকৈ কৰিম? সো আমি কি জানো যে 3 নম্বৰ উপপাদ্য মতে ত্ৰিভুজ সদৃশ ত্ৰিভুজৰ যে ইয়াৰ কালি আৰু ইয়াৰ কালিৰ অনুপাত AB স্কয়াৰ বাই PQ স্কয়াৰ। বাকিখিনিও আছে, মই এই দুটাকে ললো যে এৰিয়া ABC ডিভাইড বাই এৰিয়া PQR ইজ ইকুৱেল টু কি হ'ব AB স্কয়াৰ বাই PQ স্কয়াৰ। কিন্তু প্ৰমাণটো কি কৰিব লাগে আমাৰ যে AD স্কয়াৰ বাই PM স্কয়াৰ। ঠিক আছে, এতিয়া যদি আমি দেখুৱাই দিব পাৰো যে AB স্কয়াৰ বাই PQ স্কয়াৰ, এইটো যদি আমি দেখুৱাই দিব পাৰো যে AB স্কয়াৰ বাই PQ স্কয়াৰ ইকুৱেল টু AD স্কয়াৰ বাই PM স্কয়াৰ, তেতিয়া আমাৰ প্ৰমাণটো হৈ যাব। কাৰণ আমি কি জানো যে এই দুটাৰ অনুপাত ইকুৱেল টু আমাৰ সূত্ৰমতে আছে, উপপাদ্যমতে আছেই, ইয়াৰ সমান যদি এইটো আমি দেখুৱাই দিব পাৰো তেন্তে প্ৰমাণটো হৈ গ'ল। ঠিক আছে, সো ইয়াৰ সমান দেখুৱাবলৈ আমাৰ কি কৰিব লাগিব? ইয়াৰ সমান দেখুৱাবলৈ আমি কি কৰিম? যদি আমি দেখুৱাব পাৰো যে AB বাই PQ ইজ ইকুৱেল টু AD বাই PM, সো স্কয়াৰ কৰিলে নিজে নিজে হৈ যাব। সো আমাৰ কামটো কি হ'ব যে এইখিনি দেখুৱা যে AB বাই PQ ইজ ইকুৱেল টু AD বাই PM। এইখিনিৰ পৰা আমি দেখুৱাম যে AB বাই PQ ইজ ইকুৱেল টু কি আমাৰ AD বাই PM। কেনেকৈ দেখুৱাম আমি? চোৱা, AB PQ AD PM এই ত্ৰিভুজ দুটা যদি লওঁ আমি যে ABD আৰু PQM, এই ত্ৰিভুজটো যদি সদৃশ হৈ যায়, যদি ত্ৰিভুজ দুটা সদৃশ বুলি প্ৰমাণ কৰিব পাৰো তেন্তে আমাৰ নিশ্চয় ওলাই আহিব, কাৰণ সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুৰ অনুপাত সমান। ঠিক আছে, সো আমাৰ কাম কি হ'ব যে এই ত্ৰিভুজ দুটা সদৃশ দেখুৱাব লাগিব, তেতিয়া আমাৰ প্ৰমাণটো নিজে নিজে হৈ যাব। আৰু এই ত্ৰিভুজ দুটা সদৃশ আমি দেখুৱাব পাৰিম, এনেকুৱা অংক আমি কৰিছো। ঠিক আছে, মধ্যমা দিয়া আছে, আমি তেনেকৈ আগবঢ়া আগত যেনেকৈ কৰিছিলো। ঠিক আছে, এতিয়া চোৱা, আমি গিভেন কণ্ডিশ্যনটো লওঁ। যিহেতু আমাক কি দিয়া আছে যে ত্ৰিভুজ, এইটো প্ৰমাণ পাৰ্টত যাব, অংকন নাই ইয়াত আমাৰ। ত্ৰিভুজ ABC সদৃশ বুলি দি দিয়া, সদৃশ ত্ৰিভুজ PQR, তেন্তে আমি কি ক'ব পাৰো যে এংগেল A ইকুৱেল টু হ'ব এংগেল B, এংগেল P, এংগেল B ইকুৱেল টু হ'ব এংগেল Q, আৰু এটা এংগল আছে আমাৰ এংগেল C ইকুৱেল টু হ'ব এংগেল R। ইকুৱেশ্যন নম্বৰ 1 দিলো। তাৰপিছত আমি কি গম পাওঁ? অনুৰূপ বাহুৰ অনুপাত সমান, AB বাই PQ ইজ ইকুৱেল টু BC বাই QR ইজ ইকুৱেল টু AC বাই PR। এইখিনি আমি জানো। এতিয়া আমাৰ কাম কি কৰিম যে এই সৰু ত্ৰিভুজ দুটা সদৃশ দেখুৱাম। আগত কৰিছো তেনেকুৱা অংক, কেনেকৈ দেখুৱাম মনত পৰিছেনে? আৰু এটা কণ্ডিশ্যন দিয়া আছে যে আমাৰ AD আৰু PM ত্ৰিভুজ দুটাৰ মধ্যমা, সেইখিনিকো ব্যৱহাৰ কৰি লওঁ, সেইখিনি আমাৰ প্ৰয়োজন পৰিব। আৰু আমাক দিয়া আছে যে AD আৰু PM মধ্যমা। এতেকে কি হ'ব? যদি মধ্যমা চিত্ৰটো চোৱা কি হ'ব? আমি কি গম পাওঁ? মধ্যমা হ'লে
BD ইকুৱেল টু কি হ'ব CD ইকুৱেল টু হ'ব হাফ অফ BC সো আমি কি লিখিম BD তো আকো বুলি দিয়া নহলে নাখাতে ইকুৱেল টু কি হ'ব আমাৰ CD ইজ ইকুৱেল টু কি হ'ব আমাৰ হাফ অফ BC একেদৰে দ্বিতীয়টো হ'ব কি হ'ব ইয়াৰ পৰা QM is equal to MR is equal to half of কি হ'ব QR এই গোটেইখিনি ইকুৱেশ্যন নম্বৰ 3 দিয়া হল এতিয়া আমি কি কৰিম এই ত্ৰিভুজ দুটা সদৃশ দেখুৱাম কেনেকৈ দেখুৱাম চোৱা আমি কি কৰিম আমি এই অনুপাতৰ দ্বাৰা দেখুৱাম ইকুৱেশ্যন 2 লৈ লোৱা ইকুৱেশ্যন 2 ইমপ্লাইজ আমাৰ কি আছে যে AB by PQ is equal to কি আছে আমাৰ BC by QR so BC হাফ লগাই দিম QR হাফ লগাই দিম ঠিক আছে আগত কৰিছো তেনেকুৱা অংক আগৰ ভিডিও কেইটা চাবা যদি বুজি পোৱা নাই আগৰ ভিডিও কেইটা লিংক মই ডেসক্ৰিপচনত দি দিম বা চেনেলটোত সোমাই তোমালোকে চাব পাৰিবা সো আমি কি পালো যে AB by PQ is equal to half of BC মানে আমি লিখিব পাৰি BD আৰু half of QR মানে লিখিব পাৰি আমি QM ঠিক আছে ইয়াত পালো আমি যে AB by PQ is equal to BD by QM AB by PQ is equal to কি পালো BD by QM এতিয়া সো আকৌ আমাৰ ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা কি পাও B equal to Q এই দুটা কোন সমান সো আমি কি কম পালো যে এই ত্ৰিভুজ দুটাৰ এই দুটা বাহু এই দুটা অনুবহৰ হৈতে সমানুপাতিক আৰু মাজৰ কোণটো সমান তোমাৰ ত্ৰিভুজ দুটা সদৃশ তাকে লিখিম আকৌ আমি লিখিম ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা কি পাও আমি যে এংগল B is equal to এংগল Q সো আমাৰ ত্ৰিভুজ দুটা কি হৈ গল আমাৰ সদৃশ হৈ গল এটাকে আমি লিখিব পাৰো ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ PQR বাহু কোণ মানে বাহু কোণ বাহু শর্তমতে ত্রিভুজ দুটা সদৃশ যেহেতু ত্রিভুজ দুটা সদৃশ তেন্তে আমাৰ কি হ'ব যে অনুৰূপ বাহুৰ অনুপাত সমান এটাকে আমি লিখিব পাৰো যে AB by PQ যোনটো লাগে আমি ছবিটো যদি চাও কি লাগিব যে AB by PQ equal to কি লাগিব আমাৰ AD by PM এই ত্রিভুজ দুটা সদৃশ AB by PQ equal to AD by PM আমি লিখিব পাৰিম equal to হ'ব আমাৰ AD by PM এইখিনিটো আমাৰ লাগে ঠিক আছে এটো ইকুৱেশ্যন নম্বৰ 4 দিয়া এতিয়া তুমি কালিৰ অনুপাত উপপাদ্য ব্যৱহাৰ কৰা সিম্পলি লিখি দিব পাৰি আমি যেটো সূত্ৰ শিকিছো সেই হিচাপে লিখি দিম যে আকৌ আমাৰ কি হ'ব যে এৰিয়া ABC by এৰিয়া PQR যেটো ত্ৰিভুজ দুটা সদৃশ দিয়া আছে আমাক কি লিখিব পাৰো যে AB স্কয়াৰ by PQ স্কয়াৰ বাকিখিনি লিখাৰ প্ৰয়োজন নাই ইকুৱেল টু কি হৈ গল আমাৰ AB by PQ যা লিখিব পাৰি আমি AD by PM স্কয়াৰ আছে আমি দি দিম প্ৰমাণ তোমাৰ হৈ গল ঠিক আছে নিশ্চয় বুজি পাইছা এতিয়া কোৱেশ্চন নম্বৰ 7 চোৱা কি সুধিছে যে প্ৰমাণ কৰা যে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজৰ কালি বৰ্গটোৰ এটা কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজটোৰ কালিৰ আধা সো প্ৰশ্নত কি লব দিছে আমাক এটা বৰ্গ লব দিছে বৰ্গৰ এটা যিকোনো এটা বাহুৰ ওপৰত আমি সমবাহু ত্ৰিভুজ গঠন কৰিব দিছে আৰু বৰ্গটোৰ এটা কৰ্ণ তাৰ ওপৰত আমাক কি দিছে সমবাহু ত্ৰিভুজ গঠন কৰিব দিছে তাৰ প্ৰমাণটো কি কৰিব দিছে যে বাহুৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালি কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালিৰ আধা আমি ছবি আঁকিলে ভালকৈ বুজি পাম কি কৰিব দিছে সো প্ৰশ্নত কোৱা মতে আমি এটা বৰ্গ আঁকি ললো ABCD বৰ্গ মানে কি জানে যে চতুৰ্ভুজৰ চাৰিটা বাহু সমান আৰু প্ৰতিটো কোণে সমান বা 90 ডিগ্ৰী সো ইয়াত আমাৰ কি আছে যে AB = BC = CD = AD আৰু প্ৰত্যেকটা কোণে কিমান আছে আমাৰ 90 ডিগ্ৰী তাৰ পিছত প্ৰশ্নত কি কৈছে যে বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালি সো ইয়া চাৰিডাল বাহু আছে যিকোনো এটা বাহুৰ ওপৰত আমি এটা সমবাহু ত্ৰিভুজ আঁকিম ধৰিলো আমি AB বাহুৰ ওপৰত এটা সমবাহু ত্ৰিভুজ আঁকো ইয়াৰ নাম দিম আমি ABE AB এটা সমবাহু ত্ৰিভুজ তাৰ মানে AB = BE = AE আকৌ এই বাহুকেইটা এইকেইটাৰ লগত সমান ঠিক আছে তাৰ পিছত আমাক কি কৈছে যে এই ত্ৰিভুজটোৰ কালি কৰ্ণৰ ওপৰত গঠিত ত্ৰিভুজৰ কালিৰ আধা সো আমি যিকোনো এটা কৰ্ণ লব লাগিব কৰ্ণ লৈ পেলাই তাতো আমাৰ সমবাহু ত্ৰিভুজ এটা আঁকিব লাগিব ধৰিলো আমি BD কৰ্ণটো ললো ইয়াতো এটা কি আঁকিব লাগিব আমাৰ সমবাহু ত্ৰিভুজ আঁকিব লাগিব আমি এইফালে ত্ৰিভুজটো আঁকিলে চিত্ৰটো কোন মানে এটাৰ ওপৰত আনটো পৰি যাব এটা কাম কৰো আমি সমবাহু ত্ৰিভুজটো BD তলত আঁকি দিও আমি ঠিক আছে নাম দিলো আমি F BDF কৰ্ণত গঠিত এটা সমবাহু ত্ৰিভুজ that is BD is equal to কি আমাৰ DF is equal to আমাৰ BF
প্ৰমাণ কি কৰিব দিছে যে এটা বাহুৰ ওপৰত গঠিত ত্ৰিভুজৰ কালি কৰ্ণৰ ওপৰত গঠিত ত্ৰিভুজৰ কালিৰ আধা তাৰ মানে বাহুৰ ওপৰত গঠিত ত্ৰিভুজটো কি আছে আমাৰ ABE এটো আমাৰ প্ৰমাণ কৰিব দিছে যে এৰিয়া ABE ইকুৱেল টু কি হ'ব আমাৰ হাফ অফ কৰ্ণৰ ওপৰত ত্ৰিভুজৰ কালি এৰিয়া BDF এটো আমাক প্ৰমাণ কৰিব দিছে ঠিক আছে সো এই যিখিনি কৰিলো ইয়াত আমি বিশেষ সূত্ৰত আমি লিখি লম এই কথাখিনি সো আমি প্ৰশ্নত যিখিনি কৰিলো এইখিনি বিশেষ সূত্ৰত লিখি ললো আমি যে ABCD এটা বৰ্গ ত্ৰিভুজ ABC এই ত্ৰিভুজটোৰ কথা হৈছে ABE হ'ব সৰি ABE এই বাহুৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজ আৰু ত্ৰিভুজ BDF এই BD কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজ আমাৰ প্ৰমাণ কৰিব লাগে যে ABE এৰ কালি এই BDF এৰ কালিৰ আধা ঠিক আছে সো আমি প্ৰমাণটো কেনেকৈ কৰিম ইয়াত ত্ৰিভুজ ABE এৰ কালি আৰু ত্ৰিভুজ BDF এৰ কালিৰ কথা উল্লেখ কৰিছে ত্ৰিভুজ BDF টো যদি আমি ইকুৱেল চিনৰ ইফালে আনো তেতিয়া কি হ'ব আমাৰ ডিভাইডেড বাই নিশ্চয় হৈ যাব আলটিমেটলি ABE আৰু BDF ত্ৰিভুজৰ কালিৰ কথা উল্লেখ কৰিছে যেহেতু এই দুটা কালিৰ অনুপাত আমি গম পালো সো আমি কি কৰিম যে এই ত্ৰিভুজ দুটো যদি সদৃশ দেখাব পাৰো তেতিয়া আমাৰ হয়তো প্ৰমাণটো মিলি যাব পাৰে এতিয়া চাও যে এই ত্ৰিভুজটো আমি সদৃশ দেখাব পাৰি নেকি ABE ত্ৰিভুজ আৰু কি আমাৰ BDF ত্ৰিভুজ কালিৰ কথা উল্লেখ কৰিছে সো আমি সদৃশ দেখাব পাৰি নেকি ABE এটা কি ত্ৰিভুজ বুলি কৈছে প্ৰশ্নত আমাক সমবাহু ত্ৰিভুজ সো সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহু তোমাৰ কি সমান লগতে প্ৰতিটো কোণ কি হয় আমাৰ সমান আৰু প্ৰতিটো কোণৰ যোগ কিমান ডিগ্ৰী কে হয় নিশ্চয় জানা তোমালোকে প্ৰতিটো কোণৰ যোগ হয় আমাৰ 60 ডিগ্ৰী কে এৰ মান 60 বি এৰ যোগ 60 ই এৰ যোগ 60 একেদৰে BDF এই ত্ৰিভুজৰ তিনিটা কোণৰ যোগ কিমান কি হ'ব 60 কে হ'ব গতিকে আমি কি গম পালো যে ইয়াৰ প্ৰতিটো কোণৰ কোণ ইয়াৰ প্ৰতিটো কোণৰ সৈতে তোমাৰ সমান বা অনুৰূপ কোণৰ সৈতে তোমাৰ কি হয় সমান গতিকে ত্ৰিভুজটো কি হৈ গ'ল আমাৰ সদৃশ যেহেতু ত্ৰিভুজটা সদৃশ তেন্তে এই দুটা কালিৰ অনুপাত অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ সমান দ্যাট ইজ আমি ক'ব পাৰিম AB স্কয়াৰ বাই BD স্কয়াৰ ঠিক আছে এতিয়া আমি AB আৰু BD ৰ মাজত যদি এটা সম্পৰ্ক উলিয়াই দিব পাৰো তেতিয়া এইখিনি মান আমি পাই যাম ঠিক আছে এতিয়া কথাটো হ'ল যে AB আৰু BD ৰ মাজত আমি সম্পৰ্ক কেনেকৈ উলিয়াম সমগ্ৰ ছাত্ৰীসকল যে ABCD আমাক এটা কি দি আছে বৰ্গ এই কৰ্ণডালে এই বৰ্গটোক দুটা ত্ৰিভুজত ভাগ কৰিছে সো ABD এটা ত্ৰিভুজ এই কোণটো কিমান ডিগ্ৰী আমাৰ 90 ডিগ্ৰী যেহেতু এটা বৰ্গ সো যেহেতু এই কোণটো 90 ডিগ্ৰী সো ABD ত্ৰিভুজক আমি কি ত্ৰিভুজ বুলি ক'ব পাৰো সমকোণী ত্ৰিভুজ সো সমকোণী ত্ৰিভুজৰ এটো হ'ব আমাৰ কি অতিভুজ বুলি কম ইয়াক ধৰি ভূমি কম বা ইয়াক আমি কি বুলি কম উন্নতি কম সো অতিভুজ ভূমি আৰু লম্বৰ উন্নতি বা লম্ব এটা সম্পৰ্ক আছে সেই সম্পৰ্কৰ দ্বাৰা আমি কি কৰিম AB আৰু BD মাজত এটা সম্পৰ্ক উলিয়াম ঠিক আছে এদৰে আমি আৰম্ভ কৰিম যে ত্ৰিভুজ ABD সমকোণী কিয় সমকোণী গম পালাই কাৰণ এ কোণটো কিমান ডিগ্ৰী আমাৰ 90 ডিগ্ৰী তো লিখি দিও পৰা যে ব্ৰেকেটত এংগল A = 90 ডিগ্ৰী নিলিখিলো কথা নাই কাৰণ এটা আমাক বৰ্গ দিয়াই আছে এংগল A = যেহেতু এংগল A = 90 ডিগ্ৰী ঠিক আছে এটা কি ইয়াত আমি পাইথাগোৰাছ সূত্ৰটো প্ৰয়োগ কৰিব পাৰি কৰ্ণডাল কি আছে আমাৰ BD স্কয়াৰ = কি হ'ব আমাৰ AB স্কয়াৰ প্লাস AD স্কয়াৰ ক্লিয়াৰ তাৰপিছত কি হয় সোৱা AB স্কয়াৰ প্লাস ABCD এটা কি দি আছিল আমাৰ বৰ্গ বৰ্গ মানে প্ৰতিটো বাহুৰ যোগ সমান সো AB = কি হ'ব আমাৰ AD গতিকে AD ৰ জায়গাত আমি কি লিখিব পাৰি AB লিখিব পাৰি সো ইয়াত হ'ব কি আমাৰ AB স্কয়াৰ কাৰণটো কি যেহেতু ABCD বৰ্গ ক্লিয়াৰ এতিয়া সো কি হয় BD স্কয়াৰ = 2AB স্কয়াৰ BD আৰু AB ৰ মাজত আমি সম্পৰ্ক পাই গলো BD স্কয়াৰ = কি আমাৰ 2AB স্কয়াৰ এটো ইকুৱেশ্যন নম্বৰ 1 দি ৰাখা এতিয়া সোৱা এই ত্ৰিভুজ দুটা সদৃশ দেখুৱাই দিয়া ত্ৰিভুজ দুটা কি কি আছে ABE আৰু আমাৰ কি BDF এই দুটা ত্ৰিভুজ লওঁ আমি ত্ৰিভুজ ABE আৰু ত্ৰিভুজ চিত্ৰটো চকু ৰাখিবা তোমালোকে ত্ৰিভুজ BDF কেনেকৈ সদৃশ দেখুৱাম বুলি কৈছিলো যেহেতু ত্ৰিভুজ দুটা সমবাহু প্ৰতিটো কোণ কিমান ডিগ্ৰী কে হ'ব 60 সো আমি লিখিব পাৰিম যে এংগল এৰ নামটো দিয়া যে EAB = হ'ব আমাৰ DBF প্ৰত্যেক কিমান ডিগ্ৰী কে 60 ডিগ্ৰী একাদা আৰু এটা কোণ লোৱা AEB = হ'ব আমাৰ BFD এটো কিমান কে আমাৰ 60
এটাকে ত্ৰিভুজ দুটা কি হৈ গ'ল আমাৰ সদৃশ এটাকে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ BDF শর্ত হল কোন কোন শর্ত একদম ইজি এটা যেহেতু ত্রিভুজ দুটা সদৃশ এটাকে আমি কি লিখিব পাৰিম যে কালি ত্রিভুজ ABE ডিভাইডেড বাই কালি ত্রিভুজ BDF ইকুয়াল টু কি হ'ব আমাৰ যে সদৃশ ত্রিভুজ কালিৰ অনুপাত অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ সমান হ'ব AB স্কয়াৰ বাই BD স্কয়াৰ ঠিক আছে এটা আমি ইকুয়েশন নম্বৰ 1 2 ব্যৱহাৰ কৰি দিম BD স্কয়াৰৰ জায়গাত আমি কি লিখিব পাৰো 2AB স্কয়াৰ সো ইকুয়াল টু লিখি দিয়া AB স্কয়াৰ বাই কি লিখিব পাৰি 2AB স্কয়াৰ ইকুয়েশন 1 ৰ পৰা এতিয়া আমি কি পাওঁ AB কাটা গল কি থাকিল আমাৰ হাফ সো ইমপ্লাই এৰিয়া ত্ৰিভুজ ABE এফালে হৰণ এফালে হেলে কি হৈ যাব আমাৰ পূৰণ এৰিয়া ত্ৰিভুজ BDF বুজি পালানে একদম ইজি প্ৰমাণ সো আমি জাস্ট কি কৰিছো ইয়াত যে ত্ৰিভুজ দুটা সদৃশ দেখুৱালো সদৃশটো নিজে নিজে হৈ যাব কাৰণ সমবাহু বুলি কৈছে তাৰপিছত AB আৰু BD সম্পৰ্ক উলিয়ালো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পেলাই সো ইয়াত মই লিখা নাই যে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি যেহেতু সমকোণীটো নিজে নিজে হৈ যাব আৰু ঠিক আছে কোৱেশ্চন নম্বৰ 8 সোৱা অপচনেল কোৱেশ্চন দিছে যে শুদ্ধ উত্তৰটোত চিন দিয়া আৰু যুক্তি দিয়া ত্ৰিভুজ ABC আৰু BDE দুটা সমবাহু ত্ৰিভুজ ABC ত্ৰিভুজ আৰু এটা BDE BC বাহুৰ মধ্যবিন্দু D ABC আৰু BDE ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত হ'ব কোনটো হ'ব আমাক বিচাৰিব দিছে সো আমি ছবিটো আঁকিলে নিশ্চয় বুজি পাম আমি ছবিটো আঁকিলম ABC এটা সমবাহু ত্ৰিভুজ ল'ব দিছে ABC এটা সমবাহু ত্ৰিভুজ তাৰমানে তিনিটা বাহু সমান আৰু তিনিটা কোণ তোমাৰ প্ৰত্যেকটো যোগ 60 ডিগ্ৰী কে আৰু এটা সমবাহু ত্ৰিভুজ ল'ব দিছে BDE বিপৰা হ'ব আৰু এটা কন্ডিশন দিছে যে BC বাহুৰ মধ্যবিন্দু D ইয়াৰ মধ্যবিন্দু হল আমাৰ D সো আৰু এটা সমবাহু ত্ৰিভুজ আমি আঁকিলো এই কথাখিনিকে আমি লিখিলো ত্ৰিভুজ দুটা কি সমবাহু এটা উলিয়াব কি লাগে আমাৰ যে ABC ত্ৰিভুজৰ কালিৰ অনুপাত কাৰ লগত BDE ৰ লগত কেনেকৈ উলিয়াম কালিৰ অনুপাত উলিয়াবলৈ এই ত্ৰিভুজ দুটা সদৃশ দেখুৱাব লাগিব ABC আৰু BDE এই ত্ৰিভুজ দুটা স্পষ্টভাৱে সদৃশ কাৰণ ABC এটা সমবাহু ত্ৰিভুজ EBD এটা কি ত্ৰিভুজ আমাৰ সমবাহু ত্ৰিভুজ সো সমবাহু ত্ৰিভুজবোৰ কি হয় আমাৰ সদৃশ হয় নিশ্চয় জানো এইটো আমি এতিয়া আমি ইয়াৰ দ্বাৰা আমি অংকটো কৰিম আৰু এটা কন্ডিশন দিয়া আছে যে DBC ৰ মধ্যবিন্দু এটো আমি লিখিলো DBC ৰ মধ্যবিন্দু এতিয়া সো এটাকে আমি কি কৰিব পাৰো যেহেতু ABC সমবাহু কি হ'ব আমাৰ AB = BC = AC ইকুৱেশন 1 আৰু কি হ'ব আমাৰ এটো সমবাহু বুলি কৈছে কি হ'ব আমাৰ BE = আমাৰ BD = হ'ব আমাৰ ED বা DE ইকুৱেশন 2 আকৌ কি হ'ব আমাৰ যেহেতু D মধ্যবিন্দু বুলি কৈছে কি হ'ব যে BD = CD = কি হ'ব হাফ অফ BC বা এটোক আমি দুইটা যদি পূৰণ কৰি দিও 2BD 2CD = কি হ'ব আমাৰ BC মানে BD ৰ দুগুণ BC হ'ব CD ৰ দুগুণ কি হ'ব BC এই লাইনটো নিলিখাকে এটো ডাইৰেক্টলি লিখি দিব পাৰা ইকুৱেশন নম্বৰ 3 এতিয়া আমি ত্ৰিভুজ দুটা সদৃশ দেখুৱাই দিও যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABC নামটো এনেকৈ দিও EBD ৰ কি সমান আছে A = E 60 ডিগ্ৰী কে আছে বেছি এক্সপ্লেইন কৰা নাই ইজি বস্তু এটো B ৰ লগত B হ'ব ABD ৰ B ইয়াৰো B কি হ'ব এটো আমাৰ B = B সাধাৰণ বুলি লিখিব পাৰি 60 ডিগ্ৰী বুলি লিখিব পাৰি গতিকে ত্ৰিভুজ দুটা সদৃশ হ'ল আমাৰ ABC সদৃশ ত্ৰিভুজ EBD শর্তটো কি দেবুলে এতিয়া ইহতৰ কালিৰ অনুপাত লৈ লোৱা এতেকে এৰিয়া ABC প্ৰশ্নত দিয়া দৰে আমি ইয়াত যেহেতু প্ৰশ্নত BD বুলি কৈছে BD বুলি লিখি লৈছো আমি EBD আৰু BD একে কথা ইকুৱেল টু হ'ব অনুৰূপ বাহুৰ বৰ্গ অনুপাতৰ সমান ছবি চাইলে অনুৰূপ বাহু কি হ'ব AB² বাই BE²। সো আমি কি পাওঁ এতিয়া সো ইকুৱেশন কেটা ব্যৱহাৰ কৰিম AB ক আমি লিখিব পাৰি কি BC ঠিক আছে সো AB ক লিখিলো মই BC²। BE ক আমি কি লিখিব পাৰি সোৱা B ক লিখিব পাৰি আমি BD
ঠিক আছে 4 পৰা ব্যৱহাৰ কৰিলো আমি ইয়াত ইকুৱেশ্যন 1 আৰু 2 ব্যৱহাৰ কৰিলো আকৌ ইকুৱেশ্যন নম্বৰ 3 ব্যৱহাৰ কৰি BC ৰ জায়গাত BD লিখি দিও অৰ্থাৎ 2BD সো আমি BC ৰ জায়গাত লিখিব পাৰি কি 2BD divided by BD square so কি পালো ইয়াত 4BD square divided by BD square so BD square কাটা গল কিমান পালো আমি 4/1 অর্থাৎ অনুপাতটো কি হল 4:1 কোনটো লগত মিলিছে आंसर চাবা C 4:1 সো যুক্তি দিব দিছে এখিনি যুক্তি যিখিনি কৰিলো এখিনি আমাৰ যুক্তি কিন্তু ইয়াত কথা যেহেতু অপচনেল ইমান দীঘলীকৈ কৰিব টাইম নাই মাত্ৰ 1 মাৰ্কস থাকে এই চিত্ৰটোৰ পৰা চাই তোমালোকে কৰিব লাগিব সো কেনেকৈ কৰিবা এই দুটা ত্ৰিভুজৰ কালিৰ অনুপাত আমাক উলিয়াব দিছে যে ABC আৰু এই ত্ৰিভুজটো যেহেতু সমবাহু বুলি উল্লেখ কৰিছে আমি প্ৰথমতে বুজিব লাগিব যে ABC আৰু EBD তোমাৰ কি সদৃশ যেহেতু সমবাহু আকৌ এটো মধ্যবিন্দু ঠিক আছে সো আমাৰ কি হ'ব যেহেতু তোমাৰ কি বুলি কৈছে সদৃশ ইয়াৰ কালি ডিভাইডেড বাই ইয়াৰ কালি ইজ ইকুৱেল টু কি হ'ব অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান সো ইয়াৰ অনুৰূপ বাহু কি আছে ABC এটা বাহু লোৱা কি আছে তোমাৰ BC স্কয়াৰ ইয়াৰ বাহু কি আছে আমাৰ BD স্কয়াৰ সো আমি কি জানো যে BD মানে হল BC আধা BD মানে হল BC আধা বা BC মানে হল কি আমাৰ BD ৰ দুগুণ সো BC ৰ জায়গাত আমি কি লিখি দিব পাৰি 2BD স্কয়াৰ বাই BD স্কয়াৰ ইয়াত আমাৰ 4BD স্কয়াৰ হৈ যাব ডিভাইড বাই BD স্কয়াৰ কাটা কাটি গল কিমান হল আমাৰ 4:1 ঠিক আছে সো এনেকৈ তোমালোকৰ আনসাৰটো উলিয়াব লাগিব ক্লিয়াৰ এই অনুখনিৰ লাষ্ট অংকটো লৈ যাও এটো অপচনেল কি দিছে যে দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 এই ত্ৰিভুজৰ কালিৰ অনুপাত হল সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত দিয়া আছে কালিৰ অনুপাত কিমান হ'ব একদম ইজি আমি কি জানো যে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত বাহুৰ বৰ্গৰ অনুপাতৰ সমান সো ইয়াৰ বৰ্গৰ অনুপাত হ'ব ইয়াৰ বৰ্গ কৰি দিয়া 4 9 16 কিমান হ'ব 81 এটো হ'ব ঠিক আছে